Hi everyone, welcome back to my channel RMBA Tech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি গ্ৰেড 4 যেটো এক্সামিনেশ্যন হৈ গ'ল 29th of September 2024 আজি হৈ যোৱা এক্সামটো গ্ৰেড 4 যেটো এক্সাম হৈ গ'ল তো পেপাৰ লেভেল কেনেকুৱা আছিল পেপাৰ একচুয়ালি ক'বলৈ গ'লে জিকে পৰ্চনটো ইমান ইজি নাছিলে টাফ আছিল বুলি ক'ব লাগিব আৰু ৰিগাৰ্ডিং মেথছ was moderate to difficult বহুত বেছি ডিফিকাল্ট বুলি নকওঁ মেথছৰ কুৱেশ্যনখিনি এটলিষ্ট কৰিব পৰা ধৰণৰ আহিছিলে কিন্তু জিকে পৰ্চনটো অলপ টাফ আহিছে সেই অনুপাতে যদি আমি এক্সপেক্টেড কাট অফৰ ওপৰত ডিছকাছ কৰোঁ কাৰণ একদম ডাইৰেক্ট পইণ্টলৈ আহোঁ সকলোৱে এক্সপেক্টেড কাট অফৰ ওপৰত নিৰ্ভৰ কৰি আছে যে কিমান হ'ব পাৰে কেনেকুৱা কি আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কিমান কাট অফ পাইছে বা আপোনালোকে মোৰ মতে যেটো মই কাট অফ দিছোঁ সেইটো মতে আপোনালোকে সন্মত হয় নে নহয় বা আপোনালোকৰ মতে কি হ'ব পাৰে সকলোৱে কমেণ্ট ডাউন কৰি জনাব পেপাৰ লেভেল কেনেকুৱা আছিল এক্সপেক্টেড আপোনালোকে কিমান কাট অফ এক্সপেক্ট কৰি আছে তো অপেন কেটেগৰীত মই এক্সপেক্ট কৰিছোঁ 110ৰ পৰা 120 আৰু প্লাছ মাইনাছ 5 মাৰ্কছ হ'ব পাৰে কাৰণ ইফাল ইফাল অকণমান হ'ব পাৰে নেক্সট যদি মই অবিচিত মই কাট অফটো ক'ব বিচাৰোঁ 105 to 110 105ৰ পৰা 110 অবিচিত কাট অফ যাব লাগে নেক্সট এছচিত 95 to 105 দেন এছটি আপোনালোকৰ যাব পাৰে 90 to 95 আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে অকণমান মাৰ্কছটো সদায় কম যায় তো 85 to 90 এইখিনি এক্সপেক্টেড কাট অফ হয়তো যাব পাৰে আৰু সকলোতে মই কৈছোঁ প্লাছ মাইনাছ 5 হ'ব পাৰে তো আপোনালোকৰ মতে কাট অফ কিমান যাব পাৰে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ জয় হিন্দ